Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। কোৱা হয় ধৈৰ্যৰ ফল সদায় মিঠা। আজিৰ কাহিনীটো ঠিক তেনেকৈ। আজিৰ কাহিনীটো হৈছে এজন খেতিয়কৰ। হয়, এই খেতিয়কজনৰ কিন্তু বৰ বেছি খেতি পথাৰৰ মাটি নাছিলে। কম মাটিতে তেওঁ খেতি বাতি কৰি যেনে তেনে জীৱন নিৰ্বাহ কৰিছিলে। কিন্তু তেওঁ যিমান কষ্ট কৰিছিলে সেই অনুযায়ী তেওঁৰ উপাৰ্জন হোৱা নাছিলে। তেওঁৰ হাতলৈ ইমান পইচা অহা নাছিলে। এদিন হঠাতে তেওঁ খেতি পথাৰত কাম কৰি থাকোঁতে এটা বীজ দেখা পালে। তেওঁ কি কৰিলে, সেই বীজটো উঠাই আনি অৰ্থাৎ ঘৰলৈ লৈ আহিলে। আনি পেলাই তেওঁ এটা পাত্ৰত পানী দি বীজটো তাত এনেকৈ ডুবাই থৈ দিলে। অলপ দিনৰ পিছত সেই বীজটো অংকুৰিত হ'ল। সেই অংকুৰিত বীজটো তেওঁ কি কৰিলে, এটা গামলাত মাটি লৈ তাত পুতি থৈ দিলে আৰু অলপ অলপকৈ সদায় পানী দি থাকিলে। লাহে লাহে তাত এটা গছ পুলি ওলাল। যেতিয়াই সেই গছপুলিটো ওলাল, তেওঁ কি কৰিলে, সেই গছপুলিটো উঠাই নি এডোখৰ সুন্দৰ জেগাত গৈ পুতি দিলে আৰু তাত সাৰ পানী সদায় দি থাকিবলৈ ধৰিলে। লাহে লাহে সেই গছপুলিটো ডাঙৰ হৈ এজোপা বৃহৎ আকাৰৰ গছলৈ ৰূপান্তৰিত হ'ল আৰু ক্ৰমান্বয়ে তাত ফল মূল লাগিবলৈ ধৰিলে। খেতিয়কজন খুব আনন্দিত হ'ল। তেওঁ সেই গছজোপাৰ পৰা ফল মূল ছিঙি নি বজাৰত বেচিবলৈ ধৰিলে আৰু ক্ৰমান্বয়ে তেওঁৰ হাতলৈ বহুত টকা পইচা আহিলে। তেওঁ খুব ভাল পালে, তেওঁ খুব আনন্দিত হ'ল। তেওঁ ভাবিলে যে এয়া সকলো কেৱল তেওঁৰ ধৈৰ্যৰ ফল। হয়, এই কাহিনীটোৱে আমাক এটাই শিকায় যে ধৈৰ্য সহকাৰে যদি আমি কষ্ট কৰি যাওঁ তেন্তে আমি আমাৰ জীৱনত সফলতা নিশ্চয় পাম। ধৈৰ্য হৈছে এনেকুৱা এটা মহান গুণ যিটোৰ জৰিয়তে আমি সকলো বস্তু জীৱনত পাব পাৰোঁ, প্ৰাপ্ত কৰিব পাৰোঁ। হয় বন্ধুসকল, আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা হৈ থাকে যে আমি কিবা এটা কাম কৰিবলৈ যেতিয়া আগবাঢ়োঁ বা আমি কামটোত ধৰোঁ, আমি প্ৰথমতে খুব আগ্ৰহেৰে কামটোত মনোনিৱেশ কৰোঁ। কিন্তু লাহে লাহে যেতিয়া আমি অলপ ৰিজাল্টটো কম দেখা পাওঁ, তেতিয়া আমাৰ ধৈৰ্যটো অলপ হেৰাই যায় আৰু তেতিয়াই আমি ফেইলৰ সন্মুখীন হওঁ। কিন্তু যদি আমি এই ধৈৰ্যটো নেহেৰুৱাই কনচিষ্টেণ্টলি যদি আমি সেই বিষয়টোৰ ওপৰত বা আমি যিটো কাম কৰিব বিচাৰোঁ তাৰ ওপৰত যদি কণ্টিনিউৱাছলি আমি কাম কৰি যাওঁ লাহে লাহে ধৈৰ্য সহকাৰে, তেন্তে আমি বিফল হোৱাৰ কোনো কাৰণেই নাহে। সফলতা আমি লাভ কৰিমেই, কিন্তু আমাক এই ধৈৰ্যৰ গুণটো লাগিব। ধৈৰ্য ধৰিলেহে আপুনি যিকোনো বস্তু জীৱনত হাচিল কৰিব পাৰিব। কিন্তু আমি বহুতেই এনে ক্ষেত্ৰতেই আমি ধৈৰ্যটো হেৰুৱাই পেলাওঁ। তাৰ ফলত আমি ৰিজাল্ট নাপাওঁ। যিকোনো বস্তুৱে আপুনি জীৱনত যদি বিচাৰে তেন্তে এই ধৈৰ্যৰ গুণটো আমাক লাগিবই। ইহে আমাক সফলতাৰ বাট দেখুৱাই দিব পাৰে, ছাকচেছ আনি দিব পাৰে। গতিকে এই খেতিয়কজনৰ দৰে যদি আমি ধৈৰ্য সহকাৰে কাম কৰি যাওঁ, যি কামেই নহওক, তেন্তে আমি সফলতাৰ মুখ নিশ্চয় দেখিবলৈ পাম। ধন্যবাদ।